নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইবাৰ মই আপোনালোকক শংকৰদেৱৰ বিবাহৰ সম্বন্ধে ক'বলৈ ওলাইছোঁ। ইয়াৰ আগত হৰিখাৰ বংশৰ পৰিচয়টো দাঙি ধৰা হৈছিল, কাৰণ কিয় শংকৰদেৱে যাক বিয়া পাতিব, যাৰ লগত প্ৰণয় পাশত আবদ্ধ হ'ব, সেইগৰাকী সূৰ্যৱতী আই হৰিখাৰ জীয়ৰী আছিল। আপোন গৃহ কাহি আনন্দ বিস্তৰ, অনন্তৰে তান এক উপজিল পুত্ৰবৰ। লক্ষ্মীপুৰী আৰ কন্যা তান্ত বিহা দিলা, তাহান দুহিতা নাম সূৰ্যৱতী ভৰিলা। তেওঁ পাণ্ডাৰ কথা মতে ঘৰলৈ আহি আনন্দ মনেৰে বসবাস কৰি থাকিল। অৱশেষত তেওঁৰ এজন পুত্ৰ সন্তান জন্ম পালে, আৰু এটা সময়ত এই পুত্ৰ সন্তানটিলৈ লক্ষ্মীপুৰীয়াৰ কন্যাক বিয়া পতাই দিলে। তেওঁলোকৰ জীয়েকেই হ'ল সূৰ্যৱতী। শংকৰত বিবাহ দিলন্ত মহামতী, তবে সে ভৈলন্ত শতানন্দ ৰংগ আতি। সবস্ব সহিতে ধেনু দিলা কুৰি হাল, সুবৰ্ণ ৰজত দান দিলা ভূঞা পাল। এই সূৰ্যৱতী নাতি শতানন্দই শংকৰদেৱলৈ বিয়া দিয়ে। পোৱালীৰ সৈতে 20 হাল গৰু আৰু সোণ ৰূপ আদিবোৰ দান হিচাপে দিলে। ভূঞা প্ৰধান শতানন্দই শংকৰদেৱলৈ নাতিনীয়েক সূৰ্যৱতীক বিয়া দিবলৈ পাই মনত বৰ আনন্দ লাভ কৰিছিল, অৰ্থাৎ নাতি জোৱাই হিচাপে পাই মনত বৰ আনন্দ পালে। শংকৰৰ বিবাহত গুৰু ৰাম ৰাম নিত্য কলশক ধৰি কৰাই লন্ত কাম। জয়ন্ত মাধৱ হলায়ু তিনিজন, আপোনাৰ ঘৰৰ আনিয়া টকা ধন। অৱতাৰী পুৰুষ শংকৰদেৱৰ বিয়াত গুৰু ৰাম ৰামকে কৰি আন আন মিত্ৰ বন্ধুসকলে উঠি পৰি কামত ধৰিলে। জয়ন্ত মাধৱ হলায়ুত ককাকহঁতে বিয়াৰ খৰচৰ বাবে নিজাকৈ টকা পইচা আনিছে। শংকৰক দিলা ধন তিনিও বিস্তৰ, ৰাম ৰাম গুৰু বস্ত্ৰ আনি তাৰ পৰ। শংকৰক 2 যোৰ নীতিনিক শাৰী, সুবৰ্ণ কুণ্ডল যোৰ দিলে কৰ্ণেয়াৰী। তিনিওজনা ককাকে শংকৰদেৱক বিয়াৰ খৰচৰ বাবে ধন টকা পইচা আদি আনি দিলে। ৰাম ৰাম গুৰুৱে শংকৰদেৱক 2 যোৰ শাৰী দিলে, 2 যোৰ কাপোৰ দিলে। নতুনকৈ সম্বন্ধ পতাৰ বাবে ৰাম ৰাম গুৰুৱে শংকৰদেৱক 2 যোৰকৈ কাপোৰ দিলে। সোণেৰে তৈয়াৰ কৰা ৰিং তেওঁ কাণত পিন্ধাই দিলে। ৰজতৰ 3 যোৰ খাৰু দিলা দান, বুঢ়া খায়ো দিলা সোণা 3 তোলা মান। 10 গোটা ধেনু দিলা, দোলা 1 খান, 2 শতক ৰজত উচগ্গি দিলা দান। লগতে ৰূপৰ 3 যোৰ খাৰু দিলে, বুঢ়া খায়ো 3 তোলা মান সোণ দিলে, আৰু লগতে 10 জনী গৰু আৰু এখন দোলা দিলে। এই দোলাখন হ'ল আগৰ দিনত দোলাত উঠি দৰা কইনাৰ ঘৰলৈ গৈছিল, আৰু তেওঁ বহুতো ধন সোণ ৰূপ আদি উৎসৰ্গা কৰিছিল। আৰু 500 গোটা দাসী হৰিখায়ো দিলা, নৱখেৰ তাম যোৰা আগতে যোগাইলা। তাম দুটা বেলা বাতি আনিয়া দিলন্ত,
এক গোটা হয় কটুক্ষণে আনিলন্ত হৰিখায়ে 5 গৰাকী দাসীকে কৰি 9 কেজি তামৰ বাচন বৰ্তন কাঁহৰ কাঁহী বাতি ঘটি লুটা আদি এক গোট কৰি আনি দিলে সমস্তে উৎসগি দিলা শংকৰৰ হাতে কৰিয়া যোগাৰ ডুব্বা দিলা আনি মাথে চতুৰ্ভুজে বিধি কৰ্ণপুৰে অনুষ্ঠান ৰাম ৰামে কৰে হুম যত পাৰে মান এই সকলোবোৰ উপহাৰ উৎসৰ্গা কৰি শংকৰদেৱৰ হাতত দিলে ৰাম ৰাম গুৰুৱে হোম যজ্ঞৰ কাম কৰিছিল চতুৰ্ভুজ আৰু কৰ্ণপুৰে গোটেই অনুষ্ঠানটো নিয়াৰিকৈ পৰিচালনা কৰি যায় আৰু 500 জন বিপ্ৰে মন্ত্ৰ উচ্চাৰয় 60 জনী কন্যা বেৰি জোকাৰ পাৰয় বায়নে বজায় ফুলখুল নতুৱা নাচয় শিশব শব্দৰ ধ্বনি স্বৰ্গত লংঘয় লগতে আৰু পিছৰ 5 জন বিপ্ৰ পণ্ডিতে হোম যজ্ঞত মন্ত্ৰ গাবলৈ ধৰিলে সেই সময়তে 60 জনী আয়তীয়ে গুৰুক বেৰি ধৰি নানান ফূৰ্তি তামাচাৰে নাম গায় জোকাবলৈ ধৰিলে বায়ন সকলে ফুল বজায় আৰু সেই ফুলৰ সেৱত নাচনী সকলে নাচিবলৈ ধৰিলে এনে ধৰণে সকলোবোৰ শব্দ উচ্চাৰিত হৈ তাৰ ধ্বনি গৈ স্বৰ্গত প্ৰতিফলিত হৈছে এহি মতে হোম যেবে তৈতে ভৈলা সাংগ শংকৰক দিলা দান বহুতৰ গাংগ লগ্নগাঠি বান্ধি পাছে বহি ঘৰে নিল বন গয়া দেখে দাদা গৃহক আহিল লগ্নৰ সময় আহি পৰাত বুঢ়িয়াই খেৰকুটিয়ে দুয়োকো লগ্নৰ জোৰা দিলে আৰু এটা সময়ত হোম যজ্ঞ শেষ কৰি বুঢ়ীৰ মাককে ধৰি সকলোৱে শংকৰদেৱক সূৰ্যৱতীক ঘৰলৈ লৈ গ'ল বহুত গাঁৱৰ বাসিন্দাই সেই বিয়াখন খাবলৈ আহিছিল আৰু তেওঁলোকে সকলোৱে শংকৰদেৱক বহুত দান দক্ষিণা কৰিছিল ঘৰত গুৰুৰ ভাতৃ বনগয়াই তেওঁলোক যোৱাত তেওঁলোকক আদৰণি জনায় নমস্কাৰ কৰিলন্ত চৰণত পৰি বাহিৰক লাগিয়া শংকৰ গৈলা লৰি ৰেখা পিতা মহ হবে যত বন্ধুজন শংকৰে নমিব লৈলা সবাৰে চৰণ ঘৰত বনগয়াই শংকৰদেৱক দেখি ভৰিত পৰি সেৱা ধৰে বাহিৰত থকা পেহাক ককাকসকলক বুঢ়ীমাক খেৰসুটিক সকলোৰে চৰণ স্পৰ্শ কৰি শংকৰদেৱে সেৱা কৰিবলৈ ধৰিলে যাতে যুগ্ম জীৱনটো দীৰ্ঘায়ু হয় তাৰ কামনাৰে আৰু সুখ শান্তিৰে জীৱনটো অতিবাহিত কৰিব পাৰি দেখিয়া জয়ন্ত পাছে তাংক নিষেধিলা আন বন্ধু গণে সেৱা কৰিবে নিদিলা ৰাম ৰাম বুলিয়া সমস্তে উঠিলন্ত ভোজ খাবে প্ৰতি ভূঞা সমস্তে গৈলন্ত শংকৰদেৱে সেৱা কৰিবলৈ ধৰাত ককাক জয়ন্তই তেওঁ বাধা দিলে যিহেতু সকলোৱে শংকৰদেৱৰ ঐশ্বৰিক শক্তিৰ প্ৰমাণ পাইছে আৰু তেখেতক ঈশ্বৰৰ অংশ মানিছে গতিকে কেনেকৈ সেৱা কৰিবলৈ দিয়ে ককাক জয়ন্তই বাধা দিয়াৰ লগে লগে আন সকলেও ৰাম ৰাম কি কৰা বুলি পঢ়াৰ পৰা উঠিল আৰু ভোজ ভাত খোৱাৰ উদ্দেশ্যেৰে সকলো ভূঞা উঠি গ'ল খেৰকুটি বুঢ়িয়াই ৰান্ধিলন্ত ভাত কুবনা বনৰা দুই পাৰিলন্ত পাত জয়ন্ত মাধৱ দুয়ো দেন্ত ভাত বাঢ়ি
বুঢ়া খায়ো হলায়ুধে ফুৰে শাৰী শাৰী। বুঢ়ী মাক খেৰ সুটিয়ে ভাত ৰন্ধা বঢ়া কৰিছে। সুবনা বনৰা এই দুয়োজনৰ হতুৱাই খাবৰ বাবে পাত পাৰি দিয়া হৈছে। এই সময়ত কলপাতত খোৱাৰ ব্যৱস্থাই বেছি আছিল। অৱশ্যে আজিও আমি সৰহ সংখ্যক মানুহৰ সমাগম হলে কলপাততেই খোৱাৰ ব্যৱস্থা কৰোঁ। জয়ন্ত মাধৱ ককা দেউতাই দুয়োজনেই ভাত বাঢ়ি দিয়াত লাগিল আৰু বুঢ়াখা হলায়ুধকে ধৰি এফালৰ পৰা সকলো শাৰী পাতি বহিল। উলুপাত পীৰা আদি দেন্ত বন গয়া ভোজন্ত অন্নক লোকে ৰস স্বাদ পায়া। শংকৰৰ বিবাহত বৰ ৰংগ ভৈলা। ভাত ভুঞ্জি সবে নৰ বাহিৰত গৈলা। ভোজ ভাত খাবৰ বাবে বহিবলৈ উলুপাতৰ ধাৰি পীৰা হিচাপে বনগয়াগিৰিয়ে পাৰি দিলে। তাতেই বহি সকলোৱে ভোজ ভাত খালে আৰু এই ভোজ ভাত বৰ সুস্বাদু হৈছিল। সেয়ে সকলোৱে বৰ তৃপ্তিৰে খাই ৰং মনেৰে বাহিৰত আহি বহিল। মুখ শুদ্ধি কৰি সবে ঘৰা ঘৰি গইলা। শুনি উক তাত পাছে যেন কথা ভৈলা। বিহা কৰি কতো দিন আচন্ত শংকৰ। মাধৱ খুৰাক চাই কৰিলা উত্তৰ। ভোজ ভাত খাই গুৱা পাণ খাই সকলো ঘৰা ঘৰি গল। বিয়াৰ পাছত সুখ শান্তিৰে দিনবোৰ পাৰ হ'ব ধৰিছিল। এনেদৰে গতানুগতিকতাৰে সময়বোৰ পাৰ হৈ গৈছিল আৰু এদিনাখন কিবা কথা আলোচনাৰ বাবে শংকৰদেৱে ককাক মাধৱৰ ওচৰ চাপিছিল। জগতগুৰু শংকৰদেৱ নিজে হোৱা নাছিল, তেখেতক সকলোৱে গুৰু পাতিছিল। তেখেতৰ গুণ গৰিমা ঐশ্বৰিক শক্তি দেখি মাধৱদেৱ পুৰুষে নামঘোষাত লিখিছে, নাজানে শাস্ত্ৰৰ নয়, যেহি আহে তাকে কয়, চেদি বাক্য নাপায় সংশয়। গুৰু বোলাই তথাপিতো ফুৰিয়া লোকৰ মাজে মান্য শতকাৰ খুজি লয়। শাস্ত্ৰৰ মতে গূঢ়তত্ত্ব ভেদ কৰি ব্যাখ্যা কৰিব নাজানে। মুখত যি আহে তাকেই কয়। তাৰ দ্বাৰা আনসকলক উপদেশ দি সংশয় দূৰ কৰিব নোৱাৰে। তথাপি লোক সমাজত নিজেই গুৰু বুলি পৰিচয় দি আনৰ পৰা মান মৰ্যাদা পুৰস্কাৰ নিজেই বিচাৰি লয়। নমস্কাৰ। আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।